নমস্কাৰ ছাত্ৰসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰে আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে ক্লাছ 9ৰ ইংলিছ ছাবজেক্টৰ ছেকেণ্ড ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰে প্ৰথমটো কুৱেশ্যন হৈছে তোমালোকৰ শ্বৰ্ট এনচাৰ লিখা কুৱেশ্যন হুৱেৰ ৱাজ আব্দুল কালামছ হাউচ অৰ্থাৎ আব্দুল কালামৰ ঘৰ ক'ত আছিলে আমি এইটো সকলোৱে জানো আব্দুল কালামৰ ঘৰ আছিলে ৰামেশ্বৰমত ঠিক আছে ৰামেশ্বৰম ওকে ৰামেশ্বৰমত আব্দুল কালামৰ ঘৰ আছিলে গতিকে 1 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব ৰামেশ্বৰম নেক্সট কুৱেশ্যন নম্বৰ 2 হোৱাট ডু ইউ থিংক দিনমণি ইজ দ্য নেম অফ অৰ্থাৎ দিনমণি কাৰ নাম আছিলে দিনমণি আছিলে এখন নিউজ পেপাৰৰ নাম গতিকে এনচাৰটো লিখিলে ইয়াতে কি হ'ব দিনমণি ইজ দি নেম অফ এ নিউজ পেপাৰ ঠিক আছে নিউজ পেপাৰ নেক্সট কুৱেশ্যন নম্বৰ 3 when was second world war broke out অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিলে এইটো একেবাৰে সহজ কুৱেশ্যন দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে 1939 চনত ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 4 who wrote the autobiography wings of fire অৰ্থাৎ অগ্নি এইটো একেবাৰে সহজ কুৱেশ্যন ইয়াৰ এনচাৰটো হ'ব ডক্টৰ APJ আব্দুল কালামে লিখিছিলে ঠিক আছে উইংছ অফ ফায়াৰখন হৈছে APJ আব্দুল কালামৰ অটোবায়োগ্ৰাফি আত্মজীৱনী নেক্সট কুৱেশ্যন নম্বৰ 5 হু বিল্ড দ্য ৰংঘৰ অৰ্থাৎ ৰংঘৰ কোনে বনাইছিলে আমি জানো ৰংঘৰ বনাইছিলে প্ৰমত্ত সিংহই ঠিক আছে প্ৰমত্ত সিংহই কি কৰিছিলে ৰংঘৰ বনাইছিলে নেক্সট কুৱেশ্যন নম্বৰ 6 হু ৱাজ মেৰী কাৰ্জন কোন আছিলে মেৰী কাৰ্জন আছিলে ৱাইফ অফ লৰ্ড কাৰ্জন যি আছিলে ভাইচৰয় অফ ইণ্ডিয়া মেৰী কাৰ্জন ৱাজ the wife of Lord Curzon and the Viceroy of India ঠিক আছে next question number 7 whom did the happy prince send the rabbit to happy prince rabbit কালৈ পঠিয়াইছিল happy prince rabbit এজন পুৰ সেমিষ্ট্ৰেছলৈ পঠাইছিলে ঠিক আছে next question number 8 where was little solo want to go অৰ্থাৎ লিটিল সলো ক'ত যাবলৈ বিচাৰিছিল লিটিল সলোই ইজিপ্তত যাবলৈ বিচাৰিছিল ইজিপ্তত যাব বিচাৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 9 হু ৰট দি পয়েম নো মেন আৰ ফৰেন কবিতাটোৰ কবি কোন আছিলে ইয়াৰ এনচাৰটো হ'ব জেমছ কিৰকুপ ঠিক আছে জেমছ কিৰকুপ নেক্সট হোৱাট আৰ পিপুল এৱেৰ অফ অৰ্থাৎ মানুহে কি বিষয়ে সজাগ বা সচেতন আছিলে জানিছিলে এইটো পিপুল আৰ এৱেৰ অফ এনেকৈ লিখিব লাগিব দেই কমন এলিমেণ্টছ লাইক এয়াৰ ৱাটাৰ এণ্ড লাইট এণ্ড দি ইউনিভাৰ্চেল এক্সপিৰিয়েঞ্চ অফ শ্লিপ এণ্ড পিচ আফটাৰ লেবাৰ গতিকে তোমালোকে এইটো এনচাৰ এনেকৈ লিখিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 11ত সুধিছে তোমালোকৰ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দি ইউনেস্কোৰ ফুল ফৰ্মটো সুধিছে ইউনেস্কোৰ ফুল ফৰ্মটো হ'ব ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক কালচাৰেল অৰ্গেনাইজেশ্যন Next question number 12 would name the two temples on the bank of the Shivasagar tank অৰ্থাৎ শিৱসাগৰ যেটো পুখুৰীৰ ওচৰত থকা দুটা মন্দিৰৰ নাম লিখিব দিছে আৰু সেই দুটা মন্দিৰৰ নাম লিখিলে আমি হ'ব শিৱদৌল দেন দেৱীদৌল গতিকে এই দুটা নাম লিখিলে হ'ব নেক্সট হাউ ডিড আব্দুল কালাম আৰ্ন হিজ ফাৰ্ষ্ট ৱেজেছ অৰ্থাৎ আব্দুল কালামে তেওঁৰ প্ৰথমটো উপাৰ্জন কেনেকৈ কৰিছিলে Next question number 14 who was Ramananda Shastri what did he later become অৰ্থাৎ ৰামানন্দ শাস্ত্ৰী কোন আছিলে তেওঁ পিছলৈ কি হৈছিল why did Abdul Kalam want to leave Rameswaram আব্দুল কালামে ৰামেশ্বৰম কিয় এৰিব বিচাৰিছিল নেক্সট 16 নম্বৰ কুৱেশ্যনত ৰাইট এ শ্বৰ্ট নোট অন তলাতল ঘৰৰ ওপৰত এটা শ্বৰ্ট নোট লিখিব দিছে 2 মাৰ্কৰ কাৰণে নেক্সট কুৱেশ্যন নম্বৰ 17 beneath all uniforms what uniforms do you think the poet is speaking about অৰ্থাৎ ইউনিফৰ্মৰ দ্বাৰা পয়েটে কি বুজাব বিচাৰিছে সেইটো তোমাক লিখিব দিছে Next, 18 number 2 question is again an important question. How does the poet suggested that all people on earth are the same? Next, why do the countries call the prince the happy prince? Is he really happy? What does he see all around him? Okay, দেশৰ লোকবিলাকে কিয় প্ৰিন্সক হেপী প্ৰিন্স বুলি কৈছিলে আৰু তেওঁ সঁচাকৈ হেপী আছিলে নে আৰু তেওঁ চাৰিওফালে কি দেখিবলৈ পাইছিলে সেইখিনি লিখিব দিছে নেক্সট এতিয়া আমি গ্ৰামাৰৰ কুৱেশ্যনখিনি চাওঁ মেইনলি ইউজ কাৰেক্ট টেন্স ফৰ্মছ অফ দি ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ অৰ্থাৎ ভাৰ্বৰ সঠিক ফৰ্মটো লিখিব দিছে ব্ৰেকেটত থকা ভাৰ্বটো ঠিক আছে প্ৰথমটো কৈছে হি অফন কাম টু স্কুল লেট অফন মানে প্ৰায়ে কি কৰে এইটো হেবিচুৱেল একশ্যন এটা মানে অভ্যাসগত কথা যে হি প্ৰায়ে কি আহে দেৰিকৈ বিদ্যালয়লৈ আহে যেতিয়া হেবিচুৱেল একশ্যন হয় আৰু যিহেতু আমাৰ এইটোত
সেন্টেন্সটো সাবজেক্টটো হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ ওকে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হলে আৰু হেবিচুৱেল একশন হলে ভাৰ্বটোৰ লগত এটা কি লাগে তোমালোকৰ এস লাগে এস বা ই এস গতিকে কি হ'ব তোমালোকৰ হি কামছ টু স্কুল লেট অৰ্থাৎ হি প্ৰায় কি কৰে বিদ্যালয়লৈ দেৰিকৈ আহে গতিকে তোমালোকে কামটোৰ ঠাইত কামছ লিখিব লাগিব অৰ্থাৎ কামটোৰ লগত এটা এস যোগ কৰিলে ইয়াতে ভাৰ্বটো শুদ্ধ হৈ যাব নেক্সট বি ৱেল আই টক উইথ মাই ফ্ৰেণ্ড দি টেলিফোন ৰং অৰ্থাৎ যেতিয়া মই মোৰ বন্ধুৰ লগত কথা পাতি আছিলোঁ তেতিয়া টেলিফোনটো বাজিছিল গতিকে কওঁতে তোমালোকে বুজি পালা টেন্সটো আছে তোমালোকৰ পাষ্ট কণ্টিনিউৱাছ টেন্সত অৰ্থাৎ যেতিয়া মই মোৰ বন্ধুৰ লগত কথা পাতি আছিলোঁ তেতিয়াই বেলটো বাজিছিলে গতিকে কি হ'ব ৱাইল আই ৱাজ টকিং গতিকে কি হ'ব ইয়াতে টেন্সটো আই এটা ৱাজ লাগিব লগতে টকিং হ'ব অৰ্থাৎ পাষ্ট কণ্টিনিউৱাছ ঠিক আছে ৱাইল আই ৱাজ টকিং with my friend the telephone rang next question number C the child suffer from fever for the last 3 days অৰ্থাৎ শিশুতে যোৱা 3 দিন ধৰি কিহত ভুগি আছে জ্বৰত ভুগি আছে ওকে এইটো হ'ব তোমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস the child has been suffering okay the child has been suffering ঠিক আছে suffering ঠিক আছে suffering from fever for the last 3 days next question number 22 sense the voice চেঞ্জ কৰিব দিছে জিম কৰবেট killed the tiger গতিকে এইটো একেবাৰে সহজ the tiger was killed by জিম কৰবেট okay the tiger was killed by জিম কৰবেট ঠিক আছে কৰবেট নামটো তোমালোকে লিখি দিবা হৈয়ে গ'ল ধুনীয়াকে নেক্সট ডু দিস এট ওয়ান্স এইটো তোমালোকৰ ডু দিস এট ওয়ান্স এইটো কৰিলে তোমালোকৰ হ'ব লেট দিস বি ডান এট ওয়ান্স ওকে এইটো হ'ব তোমালোকৰ লেট দিস বি ডান এট ওয়ান্স ঠিক আছে যে এই কামটো এবাৰ কৰাচোন ওকে লেট দিস বি ডান এট ওয়ান্স next question number C that poem has been written by my sister okay এইটোত কি হ'ব my sister has written that poem তেনেকৈ হ'ব next 23 question তোমালোকৰ voice sense narration কৰিব দিছে Sopon said I am a student of class 9 যেটো past tense আছে Sopon said that এটা দিবা তাৰ পিছত that he was এতে I had কি হ'ব he was a student of class 9 ঠিক আছে 9 এনেকৈ লিখিলো that he was Sopon said that he was a student of class 9 next my friend said to me when did you buy this car এইটো কৰিলে হ'ব তোমাৰ my friend asked me when had I bought that car okay when had I bought that car okay when এটা কি হ'ব had I bought that car this car ঠিক আছে এনেকৈ লিখিব লাগিব তোমালোকে নেক্সট সিটো আছে the teacher said that man is mortal এইটো একেবাৰে সহজ the teacher said man is mortal এইটো ইনডাইৰেক্ট আছে ডাইৰেক্ট কৰিলে the teacher said man is mortal ঠিক আছে বাকি তোমালোকৰ এখন এপ্লিকেশন লিখিব দিছে দেন ৰিপৰ্টটো প্ৰিপেয়াৰ কৰিব দিছে এইখিনি ডিটেইলছৰ ওপৰত আৰু 25 নম্বৰ কুৱেশ্যনটো তোমালোকৰ আৰ্টিকল লিখিব দিছে আউটডোৰ গেমছৰ ওপৰত এটা ভাল কুৱেশ্যন দিছে জুবিন গাৰ্গৰ ওপৰতো পাৰিলে লিখিব দিছে তোমালোকে লিখিব পাৰিবা নিশ্চয় দেন ভেলু অফ টাইম এণ্ড ফিজিকেল এক্সাৰসাইজ ওকে আজিলৈ ইমানে ধন্যবাদ